A warm welcome to my YouTube channel Akash Classes Assam. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ ইতিহাসৰ যি আমি প্ৰথমটো লেসন হেদিনা আৰম্ভ কৰিছিলো আজি হ'ব তাৰে দ্বিতীয়টো ভাগ আমাৰ আলোচ্য প্ৰথম অধ্যায় আছিল ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন তাত তোমালোকে কিদৰে ভাৰতবৰ্ষলৈ ইংৰাজসকলে প্ৰথমবাৰৰ কাৰণে আগমন কৰে আৰু তাৰ পিছত কিদৰে ব্যৱসায় বাণিজ্যৰ জৰিয়তে এক সাম্ৰাজ্য গঢ়ি তুলিবলৈ তেওঁলোক সক্ষম হয় আৰু তাতে আমি পাইছিলো যে এই সুদীৰ্ঘকাল জুৰি ব্ৰিটিছ শাসনৰ যি শাসনৰ সময় যি সাম্ৰাজ্যবাদ এইখিনি আমি দুটা ভাগত ভগাব পাৰিছিলো প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা সিপাহী বিদ্ৰোহলৈকে আৰু দ্বিতীয়টো হৈছে 1858 চনৰ পৰা আৰম্ভ কৰি একেবাৰে ভাৰত স্বাধীন হোৱা লৈকে তাত আমি কোম্পানীৰ আমলত কি পৰিৱৰ্তন হৈছিল সেইখিনিৰ বিষয়ে অলপ আলোচনা কৰিছিলো যাৰ ফলস্বৰূপে সিপাহী বিদ্ৰোহৰ সূচনা হৈছিল আৰু সিপাহী বিদ্ৰোহৰ ফলাফলৰ পিছত কিদৰে ভাৰতত শাসন ব্যৱস্থাৰ পৰিৱৰ্তন সাধন হৈছিল মূলত সাংবিধানিক আৰু সামাজিক ভাৱে সেইখিনিৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম যে 1858 চনৰ পিছৰ পৰা কি ধৰণৰ আইন ভাৰতত গ্ৰহণ কৰা হৈছিল তাৰ লগতে আলোচনা কৰিম স্থানীয় স্থায়িত্ব শাসন আৰু অসামৰিক সেৱাৰ ভাৰতীয়কৰণ তেন্তে আহা আৰম্ভ কৰো আজিৰ আমাৰ ভিডিঅ' প্ৰথমে ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইসৰয় লৰ্ড কেনিংৰ দ্বিতীয় কাৰ্যকাল লৰ্ড কেনিং তোমালোকে মনত আছে নিশ্চয় যে লৰ্ড কেনিঙে 1858 চনৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল আৰু বিভিন্ন ধৰণৰ ভাৰতীয় মানুহ যিসকলে দেশীয় মানুহ যিসকলে সিপাহী বিদ্ৰোহৰ সময়ত কোম্পানীক সহায় কৰিছিল তেখেতসকলক এলাহাবাদ দৰবাৰলৈ নিমন্ত্ৰণ কৰি মাতি নি পুৰস্কৃত কৰিছিল তেখেতৰ দ্বিতীয়টো কাৰ্যকালত তেখেতে বিশেষভাৱে আৰ্থিক অৱস্থাক সবল কৰাৰ চেষ্টা কৰিছিল ইয়াতে মনত ৰাখিবা যে তেওঁ বিত্ত বিশেষজ্ঞ জেমছ উইলছন আৰু স্যামুৱেলক ভাৰতলৈ মাতি আনি কিদৰে ভাৰতৰ অৰ্থনৈতিক অৱস্থাক সবল কৰিব পাৰি তাৰ বাবে দিহা পৰামৰ্শ বিচাৰিছিল আৰু বিশেষজ্ঞ দুগৰাকী পৰামৰ্শৰ ভিত্তিত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল তাৰ লগতে আমদানিকৃত সামগ্ৰীৰ ওপৰত শতকৰা 10% আমদানি শুল্ক ধাৰ্য কৰিছিল 1859 খ্ৰীষ্টাব্দত বংগ ৰাজহ নামৰ আইন প্ৰণয়ন কৰি চিৰস্থায়ী বন্দোবস্তই সৃষ্টি কৰি যোৱা খেলিমেলিৰ অৱসান ঘটাইছিল ইয়াতে চিৰস্থায়ী বন্দোবস্ত তোমালোকে জানা লৰ্ড কৰ্ণৱালিছে আৰম্ভ কৰিছিল ক্লাছ 8 ত তোমালোকে কিন্তু এইখিনি পাইছা এই যে বংগ ৰাজহ নামৰ এখন আইন প্ৰণয়ন কৰিছিল এই আইনখনে কিন্তু ৰায়তসকলক ভূমিৰ ওপৰত নিজস্ব কৰ্তৃত্ব প্ৰদান কৰিছিল নীল ব্যৱসায়ীসকলে সকলৰ পৰা কবলৰ পৰা নীল খেতিয়কসকলক সুৰক্ষিত কৰিছিল এই আইনখনে আৰু তাৰ লগতে দেশত উৎপাদিত ধপাতৰ ওপৰত কৰ ধাৰ্য কৰিছিল লৰ্ড কেনিঙে তাৰ লগে লগে লৰ্ড কেনিঙে সেনা বাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল যেনে বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা বাহিনীৰ গোট গঠন কৰিছিল নতুনকৈ গঠন হোৱা গোটটোত ভালে সংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল লৰ্ড কেনিঙে কাৰণ যদি একেটা জাতি বা ধৰ্মৰ সৈনিকৰ গোট হয় তেনেহলে কিন্তু বিদ্ৰোহ কৰাটো অলপ উজু হৈ যায় সেইকাৰণে তেখেতে কি কৰিছিল যে মিশ্ৰিত ভাৰতীয় সৈন্য বাহিনী গঠন কৰিছিল আৰু তাত কিন্তু ইউৰোপীয় সেনাক নিয়োগ কৰিছিল যাতে এই সিপাহী বিদ্ৰোহৰ দৰে আন এটি বিদ্ৰোহ হ'ব নোৱাৰে এতিয়া চাই লওঁ হা 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইন মহাৰাণী ভিক্টোৰিয়াৰ যি ঘোষণাপত্ৰ আছিল সেইখনৰ ভিত্তিত
ভাৰতবৰ্ষত গঢ়ি উঠা নতুন প্ৰশাসন যন্ত্ৰত ভাৰতীয়ক কিন্তু অংশগ্ৰহণ কৰাৰ অধিকাৰ দিয়া নহৈছিল। কাৰণ এইখন ঘোষণাপত্ৰই ভাৰতীয়সকলক উদাৰ দৃষ্টিভংগীৰ আশ্বাস দিছিল যদিও প্ৰকৃততে প্ৰত্যক্ষ শাসন ব্যৱস্থাত শাসক আৰু শাসিতৰ মাজত ব্যৱধান কমি অহা নাছিল। সেইবাবে শিক্ষিত ভাৰতীয়সকলৰ অসন্তুষ্ট হোৱাৰ কাৰণ উপলব্ধি কৰি 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। আৰু সেইমতে ইয়াত কেন্দ্ৰীয় শাসন আৰু প্ৰাদেশিক শাসনৰ ব্যৱস্থা কৰা হৈছিল। এতিয়া চাই লওঁ আহা যে কেন্দ্ৰীয় শাসনত কি কি বিষয় অন্তৰ্ভুক্ত হৈছিল। যে 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল, যাক পৰিষদ বুলি কোৱা হৈছিল, গঠনৰ নিৰ্দেশ দিছিল। ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতি, যাক ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ বুলি কোৱা হয়, ইয়াৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলত বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল। এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। মুঠ সদস্যৰ আধা সংখ্যক বেচৰকাৰী হোৱাটো বাধ্যতামূলক আছিল। বেচৰকাৰী সদস্যসকলক অতিৰিক্ত সদস্য হিচাপে বিধানমণ্ডলত স্থান দিছিল আৰু তেওঁলোকৰ কাৰ্যকাল আছিল 2 বছৰ। তেওঁলোক ভাৰতস্থ ইংৰাজ বা দেশীয় ব্যক্তি হ'ব লাগিছিল। কেন্দ্ৰীয় বিধানমণ্ডলত পোনপ্ৰথমবাৰৰ বাবে স্থান পোৱা ভাৰতীয় ব্যক্তিসকল আছিল গোৱালিয়ৰৰ ৰাজ্যৰ ভূতপূৰ্ব মন্ত্ৰী ৰাজা বাহাদুৰ দিনাকৰ ৰাও, পাটিয়ালাৰ ৰাজা বাহাদুৰ নৰেন্দ্ৰ সিং, ভাইচৰয় কৰ্তৃত্বৰে পৰিচালিত কেন্দ্ৰীয় বিধানমণ্ডলত প্ৰস্তাৱিত আইন আৰু সিদ্ধান্তসমূহত ভাইচৰয়ৰ পূৰ্ণ সমৰ্থন তথা আস্থা থকাৰ উপৰিও ভাৰত সচিবৰ অনুমোদন লোৱাটো বাধ্যতামূলক আছিল। এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনী ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰী কৰাৰ ক্ষমতা দিছিল। এইখিনি থুলমূলকৈ তোমালোকক যি কেন্দ্ৰীয় শাসন ব্যৱস্থাত কি কি বস্তুবিলাক অন্তৰ্ভুক্ত হৈছিল সেইখিনি কথা তোমালোকক অলপ বুজাবলৈ যত্ন কৰিছোঁ। আৰু বিশদভাৱে জানিবলৈ তোমালোকে কিন্তু টেক্সট বুকখন পঢ়িব লাগিব। এতিয়া চাওঁ আহা প্ৰাদেশিক শাসন। এই আইনখনে কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা এটা প্ৰৱৰ্তন কৰি প্ৰাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল। এই আইনে বম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক সৰ্বনিম্ন 4 জন আৰু সৰ্বোচ্চ 8 জন মনোনীত সদস্যৰে বিধান পৰিষদ বা মণ্ডল গঠনৰ অনুমতি দিছিল। মনোনীত সদস্যসকলৰ আধা অংশ বেচৰকাৰী সদস্য হ'ব লাগিছিল আৰু তেওঁলোকৰ কাৰ্যকাল 2 বছৰ ধাৰ্য কৰিছিল। একেখন আইনে বংগপ্ৰদেশ, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ আৰু পঞ্জাৱত বিধান পৰিষদ গঠনৰ নিৰ্দেশ জাৰি কৰিছিল। আইনখনে ভাৰতীয় পৰিষদ আইনখনক এখন ত্ৰুটিহীন আইন বুলিয়ে ক'ব নোৱাৰি, কাৰণ এই আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে। অথচ একেখন আইনেই বংগৰ গভৰ্ণৰ জেনেৰেলক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰিছিল। প্ৰাদেশিক পৰিষদ আৰু কেন্দ্ৰীয় পৰিষদে তৈয়াৰ কৰা আইনসমূহত বংগৰ গভৰ্ণৰ জেনেৰেলৰ অনুমোদন বাধ্যতামূলক আছিল। গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নকৰাকৈ যি ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল। কিন্তু তথাপিও মানিব লাগিব যে এইখিনি আহুৱা থাকিলেও 1861 খ্ৰীষ্টাব্দৰ আইনখন এই কাৰণে স্মৰণীয় যে ইয়াৰ যোগেদি প্ৰদেশ প্ৰশাসনে বিধানমণ্ডলত প্ৰৱেশ কৰাৰ অনুমতি পাইছিল। আৰু ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধি অন্তৰ্ভুক্ত শুভাৰম্ভ কিন্তু ভাৰত পৰিষদ আইন 1861 খ্ৰীষ্টাব্দৰ জৰিয়তেহে
হৈছিল। এতিয়া আহোঁ আন এটি ইম্পৰ্টেণ্ট টপিকত, স্থানীয় স্বায়ত্ত শাসন। ইয়াতে মনত ৰাখিবা লৰ্ড ৰিপনক ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ নিৰ্মাতা বুলি কোৱা হয়। কিন্তু ভাইচৰয় লৰ্ড মেয়ৰ কাৰ্যকালত গ্ৰহণ কৰা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱে ভাৰতবৰ্ষৰ স্থায়িত্ব শাসন ব্যৱস্থাৰ বাট মুকলি কৰিছিল। 1870 খ্ৰীষ্টাব্দৰ 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল। মেয়ৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি লৰ্ড ৰিপনে ভাৰতবৰ্ষৰ স্থায়িত্ব শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল। লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড বা আঞ্চলিক পৰিষদ গঠন কৰে। লৰ্ড ৰিপনে স্থায়িত্ব শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন কৰিছিল। গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহো স্থায়িত্ব শাসনৰ তলতীয়া হৈছিল। 1882 খ্ৰীষ্টাব্দৰ স্থায়িত্ব শাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। কিন্তু ঔপনিৱেশিক মনোবৃত্তিৰ ইংৰাজ চৰকাৰে ৰিপনৰ উদ্দেশ্য সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত বাধা প্ৰদান কৰিছিল আৰু ভাৰত সচিবে লৰ্ড ৰিপনৰ কেইবাটাও স্বায়ত্ত শাসন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰস্তাৱ নাকচ কৰিছিল। এতিয়া হৈছে আমাৰ প্ৰথমটো পাঠৰ অন্তিমটো টপিক, অসামৰিক সেৱাৰ ভাৰতীয়কৰণ। 1793 খ্ৰীষ্টাব্দৰ যি ৰেগুলেটিং এক্ট, তাৰ অনুসৰি ভাৰত প্ৰশাসন উচ্চ পদবীসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলবৎ কৰা হৈছিল। তাৰমানে কোম্পানীৰ অংগীকাৰবদ্ধ মানে তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিব লাগিছিল যে তেওঁলোকে ব্যক্তিগত ব্যৱসায় নকৰে আৰু কোনো ধৰণৰ উপহাৰ গ্ৰহণ নকৰে। লৰ্ড কৰ্ণৱালিছৰ কথা আমি যেতিয়া পঢ়িছিলোঁ ক্লাছ 8ত, কৰ্ণৱালিছ সংহিতা বুলি কোৱা হৈছিল, মনত আছে তোমালোকৰ? তাতো কিন্তু লিখা হৈছিল যে কোনো ধৰণৰ উপহাৰ গ্ৰহণ কৰিব নোৱাৰিব। তদানীন্তন গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে ভাৰতীয় প্ৰশাসনক বিষয়বাব নিদিয়াৰ সপক্ষে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল। তেওঁৰ যুক্তিটি আছিল যে ভাৰতীয়সকল আধুনিক প্ৰশাসনৰ সৈতে একেবাৰে অভ্যস্ত নহয় আৰু ভাৰতীয়ৰ হাতত শাসনৰ দায়িত্ব জাপি দিলে সেই প্ৰশাসন ইংৰাজ স্বাৰ্থৰ বিপৰীতে পৰিচালিত হ'ব। যিয়ে নহওক 1833 খ্ৰীষ্টাব্দ চনতে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। কিন্তু কোম্পানীৰ ডাইৰেক্টৰসকলৰ বিৰোধিতাৰ কাৰণেই সেইটো সম্ভৱ হৈ উঠা নাছিল। অৱশ্যে এই আইনখনে ভাৰতীয়সকলৰ প্ৰতি আগবঢ়োৱা উদাৰ মনোভাৱক ইংৰাজ শাসকসকলে সম্পূৰ্ণ অৱজ্ঞা কৰিব পৰা নাছিল। ওঠৰশ 33 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবী সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল। 1853 খ্ৰীষ্টাব্দ চনতে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়ই ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল। 1858 খ্ৰীষ্টাব্দৰ মহাৰাণীৰ ঘোষণাপত্ৰই দেশীয় লোককো নিৰপেক্ষভাৱে লোকসেৱাৰ পদবীত নিয়োগ কৰাৰ আশ্বাস দিছিল আৰু সেই আশ্বাসৰ ভিত্তিত ভাৰত সচিবে এখন কমিটি গঠন কৰি দিছিল। কমিটিয়ে ভাৰতীয় লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল। 1865 খ্ৰীষ্টাব্দলৈ লোকসেৱাৰ
পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ 1866 খ্ৰীষ্টাব্দত ইয়াৰ এই সৰ্বোচ্চ সীমা কৰা হৈছিল 21 বছৰলৈ অৱনমিত কৰা হয় যাৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয় এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল 1866 খ্ৰীষ্টাব্দত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিব পাৰিছিল এইটো প্ৰশ্ন হগনাই সোধা এটি প্ৰশ্ন যে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি কোন আছিল তেখেত আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ 1871 খ্ৰীষ্টাব্দত তিনিজন ভাৰতীয় সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ৰমেশ চন্দ্ৰ দত্ত আৰু বিহাৰীলাল গুপ্তই এই পৰীক্ষাত কৃতকাৰ্য হৈছিল 1872 খ্ৰীষ্টাব্দত শ্ৰীপদ বাবাজী ঠাকুৰ আৰু আনন্দৰাম বৰুৱা আমাৰ অসমৰ আনন্দৰাম বৰুৱাই এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল তো ভাৰতীয় লোকসেৱাৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা প্ৰথমজন অসমীয়া মানুহ হৈছে আনন্দৰাম বৰুৱা আৰু প্ৰথম ভাৰতীয় হৈছে সত্যেন্দ্ৰনাথ ঠাকুৰ ভাইসৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থী বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল আৰু কমাই দিয়া হ'ল লোকসেৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সম্বন্ধে ভাৰতীয় মতামত জানিবলৈ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈ পঠিয়াইছিল আৰু ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স পুনৰ 22 বছৰ কৰিবলৈ বাধ্য কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে জন্মলগ্নৰ পৰা লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰিবলৈ দাবী জনাই আহিছিল ভাইসৰয় লৰ্ড ডাফৰিনে গোটেই বিষয়টো বিবেচনা কৰিবলৈ 1886 খ্ৰীষ্টাব্দত পাব্লিক সাৰ্ভিস কমিশন গঠন কৰিছিল তদানীন্তন পঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ ছাৰ চাৰ্লছ আইচিছনৰ পৌৰোহিত্যত এখন আয়োগ গঠন কৰি দিছিল আৰু আইচিছন আয়োগে লোকসেৱা বিভাগটোক তিনিটা ভাগত ভাগ কৰাৰ বাবে অনুমোদন জনাইছিল ভাগ তিনিটা আছিল ইম্পেৰিয়েল ইণ্ডিয়ান সিভিল সাৰ্ভিস প্ৰভিন্সিয়েল সিভিল সাৰ্ভিস আৰু সাবঅৰ্ডিনেট সিভিল সাৰ্ভিস ইয়াৰ ভিতৰত প্ৰথমটোত ইংৰাজ ব্যক্তি আৰু বাকি দুটা দেশীয় ব্যক্তিক মকৰল কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ইংলেণ্ডৰ চৰকাৰে আইচিছন কমিছনৰ পৰামৰ্শ বুলি সম্পূৰ্ণভাৱে মানি লোৱা নাছিল মন্টেগো চেমছফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল মন্টেগো চেমছফোৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লি কমিছন গঠন কৰিছিল আৰু লি কমিছনে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু 15টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল 1935 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি ঘোষণা কৰিছিল এই আইনখনে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল যদিও প্ৰস্তাৱিত লোকসেৱাৰ নতুন ব্যৱস্থাপনাৰ প্ৰতি শিক্ষিত ভাৰতীয়ৰ মনত কোনো আগ্ৰহ ফুটি উঠা নাছিল আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসেৱাত নিয়োগৰ পুৰণি পদ্ধতিৰ অৱলুপ্তি ঘটিছিল ভাৰতবৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল আৰু হেমতে ভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল যাক আমি ইউপিএসসি আৰু ৰাজ্যিক ক্ষেত্ৰত যেনে আমাৰ অসমৰ ক্ষেত্ৰত এপিএসসি বুলিও কওঁ তো এয়াই আছিল আমাৰ ইতিহাসৰ প্ৰথমটো লেসন আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাইছা আজিলৈ ইমানে ইয়াৰ পৰৱৰ্তী ভাগত মই তোমালোকৰ কাৰণে অনুশীলনীৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইখিনি দিবলৈ যত্ন কৰিম